পুনৰ ভয়ংকৰ খং উঠিলে অখিল গগৈৰ ডিজিপি আৰু মুখ্যমন্ত্ৰীক ঠিক জাৰিলে সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে অখিল গগৈ আজি মানে খঙত জ্বলি উঠিছে অখিল গগৈৰ অভাৰ খং উঠিছে মানে ভয়ংকৰ খং উঠিছে আৰু খঙতে তেওঁ ডিজিপি মহোদয় আৰু মুখ্যমন্ত্ৰীক জাৰি দিলে বহুত কৈছে তেওঁলোকক আৰু উঠিবই দিয়কচোন আচলতে অখিল গগৈ এজন বিধায়কে নহয় অখিল গগৈ আজিহে বিধায়ক হৈছে শিৱসাগৰ কিন্তু আমি তেখেতক জানো সংগ্ৰামী নেতা বুলি প্ৰথমৰ পৰা আমি যেতিয়াৰ পৰা মই জানা হৈছোঁ যেতিয়াৰ পৰা নিউজ চাইছোঁ তেতিয়াৰ পৰাই জানো যে তেখেত এজন সংগ্ৰামী নেতা সেই কংগ্ৰেছৰ দিনৰ পৰা দেখি আহিছোঁ তেখেত বহুত প্ৰতিবাদ কৰি আহিছে ৰাস্তা ঘাটে বহুত প্ৰতিবাদ কৰি আছে সেই কংগ্ৰেছৰ দিনৰ পৰা কইনা ধৰাত বহুত প্ৰতিবাদ কৰা মোৰ মনত পৰে সেই আগৰে পৰাই আচলতে তেখেতে ৰাইজৰ মানুহ ৰাইজৰ মানে অসমীয়া জনতাৰ হকে বহুত কাম কৰি গৈছে অসমীয়া হৈ আছে তেখেতে অসমীয়া ৰাইজৰ হৈ কাম কৰে অসমীয়া ৰাইজৰ হকে সংগ্ৰাম কৰিছে আজি তেওঁ কৈছে মোৰ দাড়ি পকি গ'ল বোলে চুলি সৰি গ'ল অসমীয়াৰ হকে কাম কৰি অসমীয়া ৰাইজৰ হৈ কাম কৰি মই সংগ্ৰাম কৰি যাম প্ৰয়োজন হ'লে বিধায়ক এৰি দিব পাৰোঁ বা বিধায়ক হওঁ নহয় পিছৰ কথা মই আজি যি বিধায়ক হ'লেও সেই একে বা কাইলৈ মুখ্যমন্ত্ৰী হ'লেও মই সেই একেজনী মানুহ হৈ থাকিম মই কেতিয়াও সলনি নহওঁ মই এজন সংগ্ৰামী নেতা অখিল গগৈ সদায় ৰাইজৰ মানুহ ৰাইজৰ হকে কাম কৰে যাব ৰাইজৰ হৈ ৰাইজৰ মাজত থাকি ভাল পায় সেইটোৱে কৈছে অখিল গগৈ কৈছে যে কাখন আনিব বিচাৰিছে বিজেপি চৰকাৰখনে আৰু কাখন আনিবলৈ আমি কেতিয়াও নিদিওঁ আমি অসমীয়া ৰাইজে অসমীয়াৰ মাত হাত হেৰাব নিদিওঁ অসমীয়া হকে মাত মাতিমেই অসমীয়াৰ হকে মাত মাতিব অসমীয়া জাতিৰ হকে মাত মাতিবই লাগিব কাখন বলবৎ হ'বলৈ নিদিওঁ কাখন বলবৎ হোৱাৰ কাৰণে বলবৎ কৰিব যিহেতু তেওঁলোকে বিচাৰিছে গতিকে আমি প্ৰতিবাদ কৰি যাম কিন্তু সেই ডিজিপি কোন তেওঁ এজন আৰক্ষীৰ মুৰব্বী হিচাপে কথা ক'ব লাগে কিন্তু তেওঁ কি কৰিছে গুণ্ডা হিচাপে কথা কৈছে তেওঁ এজন মাফিয়া যেন এনেকুৱা লাগিছে মাফিয়াৰ দৰে কথা কৈছে কিয় ক'ব তেওঁ আৰে আমাক ভাৰতীয় সংবিধানে দিছে আমাক প্ৰতিবাদ কৰিবলৈ গতিকে আমি প্ৰতিবাদ কৰি যাম গণতন্ত্ৰ প্ৰতিবাদ কৰি যাম গতিকে ডিজিপিজনে কিয় ক'ব তেওঁ গুণ্ডা নেকি গুণ্ডা হিচাপে তেওঁ কিয় কথা কয় তেওঁ আৰক্ষীৰ মুৰব্বী হিচাপে কথা কওক আৰু কৈছে যে মুখ্যমন্ত্ৰীৰ কথা মুখ্যমন্ত্ৰী হেনো দিল্লীৰ বহতীয়া মানেতো আপোনালোকে জানে অখিল গগৈ আজি স্পষ্টকৈ কৈছে আৰু বিৰাটে খং উঠিছে ভয়ংকৰ খং উঠিছে আৰু ভয়ংকৰ ৰূপ আজি মই তেখেতক দেখিছোঁ গতিকে তেওঁ যি ধৰণৰ কথাখিনি কৈছে সঁচাকৈ মানিবলগীয়া আৰু জানো যে এজন অখিল গগৈ শ্ৰেষ্ঠ বিধায়ক অখিল গগৈ সংগ্ৰামী নেতা অসমীয়া জাতিৰ হকে তেওঁ মাত মাতি আহিছে অসমীয়া জাতিটো তেওঁৱে জীয়াই ৰাখিছে বুলি ক'ব লাগিব তেওঁ বহুত কিবা কিবি কৰি আছে অসমীয়া জাতিৰ হকে জাতিটোক তেওঁ জীয়াই ৰাখিছে গতিকে অখিল গগৈ ধন্যবাদ চেলুট দিবই লাগিব অখিল গগৈ আৰু অখিল গগৈ কৈছে যে মুখ্যমন্ত্ৰী চাওক দিল্লীত মোদীয়ে কৈছে যে কাখন আনিব লাগে নহ'লে পশ্চিমবংগৰ ভোটকেইটা নাপাব পশ্চিমবংগৰ ভোটকেইটা লাগে আৰু দিল্লীত কৈছে গতিকে আমাৰ মুখ্যমন্ত্ৰী সেইটোকে মানিছে কাখন আনিব লাগে চাওক দিল্লীত যদি বৰষুণ দিয়ে আমাৰ মুখ্যমন্ত্ৰী হেনো ছাতি লৈছে দিল্লীত বৰষুণ পেলাইছে মুখ্যমন্ত্ৰী ছাতি লৈছে এইটোৱে হৈছে কথা মুখ্যমন্ত্ৰী হেনো দিল্লীৰ বহতীয়া গতিকে আমি হ'বলৈ নিদিওঁ এইটো আমি কা আনিবই নিদিওঁ কা বলবৎ কৰিব নিদিওঁ যিদিনাই কা বলবৎ কৰিব সিদিনা দিছপুৰ ঘেৰাও আৰু 9 তাৰিখে অৰ্থাৎ মাৰ্চৰ 9 তাৰিখে কলিয়াবৰ থানৰ ভীষণ মানে ডাঙৰ প্ৰতিবাদ হ'ব বিশাল প্ৰতিবাদ হ'ব সকলো কলিয়াবৰবাসীক আহ্বান জনাইছে যে বিশাল প্ৰতিবাদ হ'ব কাৰণ 9 তাৰিখে মোদী আহিব বিচাৰিছে আমাৰ অসমলৈ আহি তেওঁ চেলফি তুলিব সিদিনা মই শুনিছোঁ এটা নিউজ যে পীযুষ হাজৰিকা কৈছে মোদীৰ হেনো ইনষ্টাগ্ৰাম ফেচবুকত বহুত ফলোৱাৰ্ছ আছে গতিকে তেওঁলোকে জানক আমাৰ অসমৰ বাহিৰৰ ইণ্ডিয়াৰ বাহিৰৰ মানুহে জানক যে অসমত এখন কাজিৰঙা আছে কাজিৰঙাত আহি তেওঁ জীপ ফেৰি কৰিব কিবা কৰিব এইবিলাক যাতে অসমৰ বাহিৰৰ মানুহ বা ইণ্ডিয়াৰ বাহিৰৰ মানুহেও জানে অসমখন এটা কি বস্তু গতিকে সেইদিনা শুনিছোঁ আজি কৈছে মানে অখিল গগৈ খং উঠিছে অখিল গগৈ কৈছে যে তেওঁ চেলফি মাৰিব আৰু সেইটো হ'বলৈ দিম নেকি চেলফি মাৰি মানে আমাৰ অসমীয়া ৰাইজক মানে মন ভুলাব বিচাৰিছে অসমীয়া ৰাইজৰ মনটো তেওঁ ল'ব বিচাৰিছে তাৰপৰা কাখন বলবৎ কৰিব সেইটো কেতিয়াও হ'বলৈ নিদিওঁ গতিকে যিদিনা মোদী আহিব 9 তাৰিখে এতিয়াও কৈছোঁ কলিয়াবৰ 9 তাৰিখে হেনো কলিয়াবৰৰ বিশাল এটা প্ৰতিবাদ হ'ব সকলো অসমীয়াক আহ্বান কৰিছে সকলো দল সংগঠন ওলাই আহক গতিকে আৰু তেওঁ এইটো কথা কৈছে গতিকে গণতান্ত্ৰিকভাৱে দিছে আমাক ভাৰতীয় সংবিধানখনে যে 16টা দল গঠন হ'মেই সকলো দল ঐক্যবদ্ধ হ'ব দিছে গতিকে সকলো দলে ঐক্যবদ্ধ হৈ আমি প্ৰতিবাদ কৰি যাম আমাক কোনো ডিজিপি ৰখাব নোৱাৰো কোন ডিজিপি কিয় মানিব ডিজিপি গুণ্ডা নেকি আৰু যিটো মুখ্যমন্ত্ৰী বহতীয়া বুলি কৈছে সঁচাকৈ দুখ লাগিছে বেয়া লাগিছে মুখ্যমন্ত্ৰীয়ে হেনো এতিয়া অসমখনৰ ওপৰত ঋণ জাপি দি আছে তেওঁ ইটোৰ পিছত সিটোৰ ধাৰ লৈ আছে যিটোকে দিল্লীৰ পৰা কৈছে যে নিদিওঁ টকা পইচা নিদিওঁ দেউলীয়া কৰি গৈছে গতিকে মুখ্যমন্ত্ৰীয়ে ধাৰ লৈ চলি আছে
বহুত কথা কৈছে সঁচাকৈ মানিবলগীয়া অখিল গগৈ সেইকাৰণে অখিল গগৈ শ্ৰেষ্ঠ বিধায়ক অখিল গগৈ শ্ৰেষ্ঠ সংগ্ৰামী নেতা অখিল গগৈ বিধায়কই নহয় নেতা হয়তো শ্ৰেষ্ঠ সংগ্ৰামী নেতা আৰু অখিল গগৈ অসমীয়া জাতিৰ হৈ মাত মাতি গৈছে ভৱিষ্যতে মাত মাতি থাকিব সেইটো আমাৰ অসমীয়া জাতিৰ এটা বিশ্বাস আৰু সঁচাকৈ দৃঢ়তাৰে ক'ব পাৰোঁ অসমীয়া জাতিয়ে যে অখিল গগৈ অবিহনে আমাৰ অসমীয়া জাতি আধৰুৱা বুলি মই অনুভৱ কৰোঁ আপোনালোকে কৰে নে নকৰে নাজানো আৰু কাখন লাগে নালাগে আপোনালোকে কমেণ্টত জনাব মোক হ'লে কাৰ নালাগে কাৰ বিদায় এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই